এই মুহূৰ্তত ফোনত মোৰ সৈতে সংযুক্ত হৈছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা মহাশয়। পিপুলছ টিভিলৈ স্বাগতম জনাইছোঁ পৰেশ বৰুৱা মহাশয়। আপুনি কেইবাটাও মতামত ইতিমধ্যে ফোন বাৰ্তালাপত বহু সাংবাদিকক দিছে। আজি ময়ো এই সম্পৰ্কে আপোনাৰ সৈতে কথা পাতিব বিচাৰোঁ আৰু মোৰ প্ৰথম প্ৰশ্নটো যিটো বিষয় সমগ্ৰ অসমত এতিয়া সবাতোকৈ চৰ্চিত বিষয় হৈছে সেয়া হৈছে এটা শব্দ আত্মহত্যা। পৰেশ বৰুৱা মহাশয়, আমি সকলোৱে অসমৰ বেছিভাগ মানুহে জানো যে জুবিন গাৰ্গ হৈছে সাংঘাতিকভাৱে পজিটিভ এনাৰ্জি থকা এজন মানুহ। সদায় আনক উৎসাহিত কৰি আহে, সদায় আনক আগবাঢ়ি যাবৰ কাৰণে এটা মহৌষধৰ দৰে কাম কৰে জুবিন গাৰ্গে। সেই জুবিন গাৰ্গৰ লগত আত্মহত্যা শব্দটো সংযোজন হ'ব লগা এটা পৰিৱেশ নাহে বুলিয়েই আমি প্ৰায়ে সকলোৱে বুজো, উপলব্ধি কৰোঁ। আপুনি কি পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গৰ ক্ষেত্ৰত এই শব্দটো ব্যৱহাৰ কৰিলে মহাশয়? প্ৰথম কথা, এতিয়া আমাৰ মানে আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে আৰু কিছুমান মই কথা কৈ লাগিব। সেইটো অনুষাংগিক নহয়, প্ৰাসংগিক কথা কিছুমান কৈ ল'ব লাগিব, তাৰপিছতে আপোনাৰ প্ৰশ্নটোলৈ আহিম। আৰু এই যে জুবিনৰ যিটো বিতৰ্কিত মানে মৃত্যুৰ ওপৰত বিভিন্ন মন্তব্য কৰি আছে, আমি সেইবিলাক চাই আছিলোঁ। প্ৰায় এমাহমান চাইছোঁ। এমাহৰ পিছত মই ক'বলৈ বাধ্য হৈছোঁ। বিভিন্ন ধৰণৰ আমালৈ প্ৰক্ষেপ কৰি, বিশেষকৈ মোলৈ প্ৰক্ষেপ কৰিছিলে সংগঠনৰ মুৰব্বী, যেতিয়া মোলৈ প্ৰক্ষেপ কৰাটো স্বাভাৱিক, আৰু সেইকাৰণে মই ৰেছপণ্ড কৰি গৈ আছোঁ। আৰু সেইকাৰণে কিছু কথা ক'ব লাগিব। মই আগতে এই অতি সম্প্ৰতি মানে এই কেইদিন দেখিছোঁ যি ধৰণে বিভিন্ন ধৰণৰ ফেচবুকে হওক অন্যান্য বিভিন্ন মাধ্যমত যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই দিয়া বক্তব্যবিলাকৰ ওপৰত। কিন্তু এইকাৰণে মই ক'বলৈ বিচাৰোঁ, প্ৰথম আহোঁ নতুন প্ৰজন্মক কওঁ। নতুন প্ৰজন্মক মই দুটামান কথা কৈ লওঁ, ক'লেহে বুজিব। মই কোনো শিল্পী বা গায়কৰ বিৰুদ্ধত নহয়। মই কোনো শিল্পীৰ যেতিয়া দুৰ্দশা অৱস্থা হয়, যেতিয়া শিল্পী পতিত হোৱা অৱস্থা দেখোঁ, মই তাক সাহসেৰে মাত মাতোঁ। হয়তো অসমৰ আমাৰ যিসকল উঠি অহা চামে সেইখিনি বুজিছে নাই নাজানো। আমাৰ যিসকল সমাজত বয়োজ্যেষ্ঠ আছে, বুদ্ধিজীৱী আছে, শিক্ষিত চাম আছে, বা অন্যান্য বিভিন্ন পেছাজীৱীৰ লগত জড়িত আছে, তেখেতসকলে কি ধৰণে মাতিছে আৰু মই কি ধৰণে মাতিছিলোঁ আমাৰ নতুন প্ৰজন্মই কিন্তু জনা প্ৰয়োজন আছে। সেইকাৰণে মই কৈছোঁ, আপোনাৰ মেইন প্ৰশ্নলৈ যোৱাৰ আগতে মই এইখিনি কথা কৈ ল'ব লাগিব, কিহৰ কাৰণে আমাৰ নতুন প্ৰজন্মই জনা অতিকৈ প্ৰয়োজন আছে। মই কৈছোঁ যে শিল্পীৰ বিৰোধী নহয়, গায়কসকলৰ বিৰোধী নহয়, আমাৰ সংস্কৃতিৰ পথাৰখনৰ বিৰুদ্ধে নহয়। সংস্কৃতিৰ পথাৰখনৰ মই কিন্তু যেতিয়া বিজতীয়া হ'বলৈ যায়, বিভিন্ন ধৰণৰ কথাৰে মানে বজাৰ বা আমাৰ সমাজত ওলাই, তেতিয়াহে মই তাত প্ৰতিবাদ কৰোঁ। আৰু এই কথাটো প্ৰথম মই আহোঁ আমাৰ স্বনামধন্য যিজন নেকি জীৱিত কালতেই গোটেই বিশ্বজুৰিছে তেখেতৰ মানে সংগীতেৰে, তেখেতৰ মানে যিবিলাক আমাৰ মানে ভূপেন দাৰ কথা ক'বই লাগিব। তেখেত পৃথিৱীৰ যিনা এজন পৃথিৱীৰ বিখ্যাত, প্ৰথম জীৱিত কালতে পৃথিৱীৰ বিখ্যাত ইংলেণ্ডৰ ৰয়েল হলত মুক্তি সংগঠনৰ বাংলাদেশৰ মুক্তিৰ বাবে যি গান গাইছিলে, তাতে গোটেই মানে বিশ্বই বিয়পি গৈছিলে। এই কথাটো সকলোৱে জানে। ৰাছিয়াত মস্কোত যি ধৰণে সংগীত পৰিৱেশন কৰি দিছিলে, আৰু বিভিন্ন প্ৰান্তত যি ধৰণে তেখেতে মানে সংগীত পৰিৱেশন কৰি অসমলৈ গৌৰৱ কণাইছিলে, তেতিয়াই অসমক চিনি পায়, তেতিয়াই অসম প্ৰসিদ্ধ। অসমৰ অকল সংগীতেই নহয়, অসমৰ চাহেই পৃথিৱীৰ বিখ্যাত। পৃথিৱীৰ যিকোনো প্ৰান্তলৈ গ'লে অসমৰ চাহ বুলি সকলোৱে জানে। যিবিলাক ঘূৰিছে, বিদেশ ঘূৰিছে, আছাম টি বুলি ক'লে পপুলাৰ। অসমৰ নামটো তেতিয়াৰ পৰাই পৰে। লাচিত বৰফুকনৰ নাম আজি লাচিত বৰফুকন দেশে বিদেশে। লাচিত বৰফুকনৰ যিটো নৌবিদ্যা আজি বহু দেশৰ মানুহে দৈনিকে তাত অধ্যয়ন কৰে। সেইটো আজি অসমখন আজিয়ে নহয়, এজন ব্যক্তিৰ কাৰণে অসম মানে পৰিচিত নহয়। এটা মাইকী মোগলক পৰাভূত কেনেকৈ কৰিলে, সামান্য এখন সাধাৰণ এটা অসমীয়া সৈন্যই কেনেকৈ মাইকী মোগলক পৰাস্ত কৰিলে, এই কথাটো গোটেই পৃথিৱীতেই আছে। কিন্তু পৃথিৱীৰ বুৰঞ্জীতেই কয়, পৃথিৱীৰ বুৰঞ্জীবিদে ইয়াত ৰিচাৰ্চ কৰি আছে। এই কথাটো জনা আজি নতুন প্ৰজন্মই জনা প্ৰয়োজন আছে। অকল সংগীতৰ দিশতে নহয়, সংগীতৰ দিশতে অকল যে মানে জুবিনেই কৈছে সেই কথাটো নহয়। ইয়াৰ আগতেই আমাৰ ভূপেন দাই গোটেই পৃথিৱীৰ
যিবিলাক য'ত য'ত গাব লাগে, য'ত য'ত গাই আমাৰ অসমৰ খ্যাতি অৰ্জন কৰিছিলে, হয়তো আজি নতুন প্ৰজন্মই পাহৰি গৈছে। সেইকাৰণে মই আমি এই কথাখিনি নতুন প্ৰজন্মৰ কাৰণে মই মেলি দিছোঁ। আৰু দ্বিতীয়তে হ'ল, যিজন মহান ব্যক্তি, মহান গায়ক, মহান শিল্পী, সেইজনৰ সান্নিধ্য আমি পাইছোঁ, একেবাৰে মৃত্যু আগমুহূৰ্তলৈকে পাইছোঁ তেখেতকো আমি কিছু কথা কৈছিলোঁ। তেখেতক মই কি কথা কৈছিলোঁ আজি প্ৰথম তেখেতৰটোৱে মই দি লওঁ। তেখেতক কৈছিলোঁ, তেখেতে যেতিয়া ইলেকশ্যন খেলিবলৈ লৈছিলে, একেবাৰে জীৱনৰ অন্তিম সময়ত কেইজনমান ব্যক্তি বুলি নকওঁ, যিসকলে সন্ত্ৰাসবাদী হেৰিয়ৰ লগত, গুপ্তঘাতকৰ লগত জড়িত আছিলে, সেই ব্যক্তিজনে নিজৰ স্বাৰ্থত দিল্লীত ঠিকা ঠুকুৰি ল'বৰ কাৰণে ভূপেন দাক ইলেকশ্যনত নমাবলৈ লৈ আহিলে। যেতিয়া ইলেকশ্যনৰ নমিনেশ্যন দিলে, সেই একেদিনাখনেই মই কিন্তু তেখেত চাদত বহি আছিলে, 3মহলীয়া নে 4মহলীয়া বিল্ডিং সৌৰভ আৰু যুগল কিছু মহন্তই বহুৱাই থৈছিলোঁ ওপৰত। বহি থাকোঁতে মই ফোন কৰিলোঁ। ফোন কৰি তেখেতক ক'লোঁ, ভূপেন দা আপুনি এটা ভুল কাম কৰিলে। কি ক'লে মই আপুনিতো জিকাৰ সম্ভাৱনা নাই, এইটো আপোনাৰ অন্তিম কালত যিটো আপুনি বেলি মাৰ যোৱা সময়ত এইটো এটা আপোনাৰ কাৰণে স্পট ৰৈ যাব। এতিয়া অলপ ভাবিলে ভূপেন দাই, তুমিতো কথাটো ঠিকেই কৈছা, এতিয়া কি কৰিম বাৰু, এতিয়াতো নমিনেশ্যন দিলোঁ, উঠাই দিলেও বেয়া পাব, যা হ'ব আৰু তুমি বেয়া নাপাবা। মই বেয়া নোপোৱা নহয়, আপোনাৰ স্বাৰ্থটোৰ কাৰণে আপোনাৰ যে কলংক নাহক, আপোনাক কোনো যাতে বেলেগভাৱে ল'ব নোৱাৰে, ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া কিন্তু ইলেকশ্যন হাৰিলে। হৰাৰ পিছত মই তেখেতক ক'লোঁ, ভূপেন দা তুমি ঠিকেই কৈছিলা। মই তেখেতকো মই হেৰি নহয়, এটা মই নিজকে বা হেৰি বুলি কোৱা নাই, মোৰ যিটো ছিক্স চেন্সে কৈছিলে, মই যিটো পৰিৱেশ দেখিছোঁ, মই তেতিয়া তেখেতক কৈছিলোঁ। তেখেতে কিন্তু একচেপ্ট কৰিছে, সাদৰে গ্ৰহণ কৰিছে। যদিও মই মোৰ তেখেতৰ নখৰ সমানো মোৰ জ্ঞান নাই, বা কোনো ক্ষেত্ৰতে মই তেনেকুৱা মানে অভিজ্ঞতা নাই, বা তেনেকুৱা হাইলি মই এডুকেটেডো নহয়। এই কথা হ'লেও মই কিন্তু পৰিস্থিতিটো বুজি পাইছিলোঁ। বুজি পোৱাৰ ক্ষেত্ৰতে মই তেখেতক ক'লোঁ, তেখেতৰ সাদৰে গ্ৰহণ কৰিছিলোঁ। তাৰপিছতে ৰিজাল্টটো ওলালে, একেবাৰে যিধৰণে পৰাভূত হ'ল, এইটোতো খুব মানে লজ্জিত কথা। কিন্তু সেইটো হ'ল, সেইটো পিছতে তাৰপিছত তেখেতৰ লগতো মোক সঘনাই যোগাযোগ হৈছিলে, গানৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কি কৰিলে ভাল হ'ব, কেনেকৈ কৰিব, লাষ্টৰ একেবাৰে শেষ পৰ্যায়লৈকে মই কথা পাতিছোঁ তেখেতৰ লগত। সেই সময়তে আপোনালোক সকলোৱে জানে যে এখিনি অসাধু আৰু ভূপেন দাৰ একদম মানে ভূপেন দাৰ ভক্ত, কেনেকুৱা ভক্ত আমি নাজানো, যিহেতু তেখেত ৰুগীয়া হৈ আছিলে। আমি ষ্টাৰ চিমেণ্ট আৰু কোন চিমেণ্টৰ পাল্টিত উঠুৱাই ইমান মানে তেখেতৰ কৰুণ দৃষ্টিৰে চাইছে, মানে মানুহলৈ যেতিয়া পাল্টি উঠাই লৈ গৈছে, তেখেতৰ অসুস্থ হৈ চকুকেইটা মানে জলক পলক কৰিছে। আৰু তেখেতৰ স্বাস্থ্যটো দেখি আমি অনুভৱ কৰিছিলোঁ, তেখেত যে ৰুগীয়া হৈ কোনোবাই নিজৰ স্বাৰ্থত পাল্টিত উঠুৱাই দিছে, উঠুৱাই এতিয়া শ্বুটিং কৰি আছে। শ্বুটিং কৰা শেষ হোৱাৰ পিছতে মই ক'লোঁ, নাম নকওঁ, ক'লোঁ আপোনালোকে কিয় কৰিছে এইটো? ক'লে যে ভূপেন দাই এনেকুৱা তেনেকুৱা একদম ফাইনেন্সিয়েলি এনেকুৱা অৰ্থনৈতিকভাৱে জুৰুলাই গৈছে, আমাৰ উপায় নাই, ভূপেন দাক ট্ৰিটমেণ্ট দিবৰ কাৰণে আমি এইটো কৰিলোঁ। এইটোতো জনগণক আহ্বান এটা কৰিব লাগিছিলে, আমাকো ক'ব লাগিছিলে, আমি ক'ৰ পৰা হ'লেও কিবা কৰি হ'লেও তেখেতৰ কাৰণে কিবা এটা কৰিলোঁ। এতিয়া আপুনি কিন্তু বৰ ভুল কাম কৰিলে। আকৌ মই সেইটো টিভিটো দিছোঁতো, মই সেই কথাটো হেৰিয়তো কৈছোঁ, বহু সাংবাদিকক কৈছোঁ, কোনো ক'ৰবাত লিখিছেই। আৰু মই নিজৰ ব্যক্তিগত যিবিলাকে কেৱল মহিলা আছিলে, পুৰুষ আছিলে, সৰ্বান্ত পৰিয়ালে, সকলোকো কৈছোঁ আপোনালোকে কিয় কৰিলে এইটো, এনেকুৱা এইটো বিভিন্ন ধৰণৰ যুক্তি নহয়, এইটো হৈ গ'ল আৰু এইটো উপায় নাই, এনেকুৱা কৰিব লগা পৰিব। সেইটো হৈছে মই ভূপেন দাৰ প্ৰথম ভূপেন দাৰ এইটো এনেকুৱা আমাৰ অসমৰ মানুহে যেতিয়া শিল্পী জীয়াই থাকে, জীৱিত হৈ থাকে, সিহঁতক কিন্তু কেতিয়াও এই যে এনেকুৱা হ'লে, এনেকুৱা ধৰণৰ হ'লে, এই বিপদ হ'লে এনেকুৱা হ'ব পাৰে, এই দিশে গৈ আছে, এনেকুৱা কৰিব নালাগে, সেইটো আজিলৈকে কোনোৱে কোৱা নাছিলে। মই ডাকি ক'ম, সেইটো আহিলে প্ৰথম। তাৰপিছতে আমাৰ বিপিন চাওডাঙৰ কথা এটা আছে। বিপিন চাওডাঙৰ মানুহে এইকাৰণে যুৱ চামৰ এইকাৰণে কৈছোঁ, মই শিল্পীৰ বিৰুদ্ধত নহয়, গায়কৰ বিৰুদ্ধত নহয়, যিটো মই দেখিছোঁ, যিটো বিপদত হ'লে মই প্ৰথমে মাত মাতোঁ। এইটো বিপিন চাওডাঙৰ দেখিলোঁ। সেই সময়ত বিপিনে গান এটা লিখিলে, যিটো সময়ত মানে গোটেই গানটো এখিনিয়ে বিৰুদ্ধ কৰিছে, বিৰুদ্ধাচৰণ কৰিছে, যে এই গানটোৰ কাৰণে কিয় বিপিনে কৰিলে।
গোটেই গাঁওবুঢ়া হওক VDP চব লগ লাগি তাৰ ওপৰত কেছ দিলে গোটেই হেঁচা মাৰিছে আনিবই লাগে প্ৰচেছন হ'ল ইফালৰ পৰা ইফালে বিপিনে ক'ৰবাত মানে বিভিন্ন ধৰণৰ হাকু লগাই মোলৈ খবৰ এটা পঠালে যে দাদা মোক ৰক্ষা কৰক হয়তো মোক ৰক্ষা কৰা মোক চবেই একদম কৰিছে মই এতিয়া জেললৈ যাব লাগে কি কৰিব লাগে মই ক'লোঁ ঠিক আছে চিন্তা কৰিব নালাগে তৈয়াৰটো কোনো ধৰণৰ সেই সংগীতৰ লগত যদি কাৰো কিবা ক্ষতি কৰিবলৈতো নহয় তেতিয়া মই প্ৰতিজন এই যে মুৰব্বীসকল VDP হওক গাঁওবুঢ়া হওক যিখিনি মুৰব্বী আছিলে মুৰব্বীখিনি লগ কৰি আমাৰ মানে গায়কসকলে হয়তো ক'ৰবাত ভুল হ'ব পাৰে তোমালোকৰ অন্তৰত আঘাত লাগিব পাৰে কিন্তু এইটো বেয়াকৈ নলৈ নিজৰে ককাই ভাই হিচাপে ইয়াক প্ৰথমবাৰৰ কাৰণে মাফ কৰি দিব লাগে তাৰপিছতে সিহঁতি সকলোৱে কিন্তু একেলগতে লগ লাগি গুৱাহাটীত তাতে সিহঁতে ৰেষ্টুৰেণ্টে খালে না ভোজ ভাত খাই মিট মাত কৰিলে তেতিয়া বিপিনে কৈছে মই শান্তি পালোঁ দাদা মই ককাইদেউ মই বৰ শান্তি পালোঁ নহ'লে মই মৰো নিচিনা লাগি গৈছে এনেকুৱা ধৰণৰ যে মই জেললৈ যালেতো মোৰ এই অৱস্থা হ'ব মই এই কৰি মোৰ কেনেকুৱা ধৰণৰ মই লাজে অপমানে মই মৰিব লাগিব এই ধৰণে কৈছে সেইটো এটা বিপিনৰ কথা গতিকে মই সিহঁতক সমাধান কৰি সুন্দৰকৈ যিহেতু মই শিল্পী বা গায়কক কোনো ধৰণৰ বিপদত পৰিবলৈ মানে দিবলৈ নিবিচাৰোঁতো দ্বিতীয়টো আহিলে এতিয়া এইটো কিন্তু আৰু ভয়ংকৰ আপোনালোকে নিশ্চয় জানে পাপনৰ যেতিয়া এটা শ্ব'ত যি অঘটন ঘটিছিলে ইচ্ছাকৃতভাৱে কোনোবাই তাক এনেকুৱা ধৰণৰ প্ৰতিতৰ কৰিলে প্ৰতিটো কৰাৰ পিছত ঠিক 3 দিন 2 দিন একেবাৰে কাৰোৰ লগত নাই একেবাৰে আত্মহত্যা কৰাৰ নিচিনা অৱস্থাত আছিলে আত্মহত্যা কৰাৰ নিচিনা কাৰোৰ লগতো ফোন নকৰে নকৰে নধৰে কাৰো ফোন নধৰে কৰে এতিয়া কোনোবাই ঘৰৰ মানুহে ক'লে আৰু কাৰোবাৰ আমাৰ সাংবাদিক এজনে মই নাম নকওঁ এতিয়া সাংবাদিক মোৰ একেবাৰে ভাই বুলি তাক মই এতিয়াও শ্ৰদ্ধা কৰোঁ মৰম কৰোঁ একেবাৰে মৰম চেনেহ কৰোঁ এতিয়া নামটো নকওঁ বা সাংবাদিকজনে ক'লে দাদা এইটো কওকচোন আপুনি ক'লে হয়তো বা কেছটো সমাধান হ'ব মোৰ যদি এইখিনি মোৰ কথাই যদি কেছটো সমাধান হয় আৰু কাক ক'ব লাগে এইটো মই জানো বাৰু কোনে কেছটো ক'ৰ পৰা ওলাইছে এইটো ঠিকে আছে মই কেছটো ছল্ভ কৰি লওঁ কেছটো ছল্ভ কৰাৰ পিছত মই পাপনৰ লগত কথা পাতিম তাৰপিছত প্ৰথম কি নহয় আপুনি পাপনৰ লগতে কথা পাতক পাপনৰ মেনেজাৰ কি আছিলে মই নাজানো নামটো মই মেনেজাৰ পালোঁ তুমি ক'ব দাদাই ফোন কৰিছে কোৱা ফোন কৰি নাই ফোন ধৰা অৱস্থাত নাই বোলে একদম একেবাৰে কি কৰিব ক'ব পৰা নাই তাৰ মাত বোল নাই একেবাৰে গোটেই মমাহত হৈ গৈছে আৰু লাজে অপমানে থাকিব পৰা নাই কৈছে কিবা ঘটনাও ঘটাই দিব পাৰে তেনেকৈ কৈছে মেনেজাৰটোৱে তাৰপিছত কৈছে নহয় মোক দিয়া তুমি মোৰ কথা কোৱা তেতিয়া মই ফোনটো যেতিয়া পালোঁ পাপন তুমি কিয় নাই দাদা মই মৰি যাওঁ লাগিছে মই মৰি যাওঁ মইতো ধৈৰ্য ধৰা মই এতিয়া ফোন কৰিছোঁ এটালৈ তোমাৰ কাৰণে যিয়ে নেকি গোটেই হেৰিটো ক্ৰিয়েট কৰিছিলে এই গোটেই পৰিস্থিতিটো ক্ৰিয়েট কৰিছিলে আৰু এইটো তোমাক এনেকুৱা ধৰণৰ যে অপমানিত কৰিবলৈ বিচাৰিছে ইয়াৰ উদ্দেশ্য বহুত আছে মই বুজাই দিম আজিয়ে এই কেছটো উঠাই ল'ব আৰু এইটোৰ পৰা বিৰত এইটো নবজায় আৰু মই লগে লগে ফোন কৰিলোঁ অনৱলৈ অনৱ এতিয়া জীয়াই আছে মই অনৱক ক'লোঁ অনৱ তুমি এইটো কৰিছা কেলৈ দাদা নাই এইটো ছুইচাইডো কৰিব পাৰে অপমানিত যিভাৱে অপমানিত এইটো কৰিছে এতিয়াই কৰা এই মাত্ৰ কৰা বুলি নাই মই এতিয়া কৰিছোঁৱেই উইদিন আধা ঘণ্টাত গোটেইটো অফ কৰি দিলে এই কথাবিলাক আজি সাধাৰণ যে পাপনৰ যে ভক্ত বুলি কয় পাপনৰ ভক্ত এইবিলাক কথা জানি আজি ক'ব লগা পৰিছে পাপন দিয়া আছে অৰ্ণৱ গোস্বামী মই কৈছোঁ এইটো কেছটো এতিয়াই উঠাই লোৱা আৰু এতিয়াই হেৰি কৰা আৰু তুমি পাপনক হেৰি কৰা এইবিলাকৰ পৰা ৰক্ষা কৰা মানে তুমি ক'ব লাগিব তুমি ভুল কৰিছা লগে লগে কৈছে অৰ্ণৱ গোস্বামী দাদা মই এতিয়াই কৰি আছোঁ আপুনি চিন্তা নকৰিব মই অৰ্ণৱক হৈ গ'ল তেতিয়া মানে হেৰিয়ৰ পাপনৰ মুখলৈ হাঁহি আহিছে পাপনে কৈছে যে অশেষ ধন্যবাদ দাদা আপুনি যিটো কৰিলে অশেষ ধন্যবাদ আৰু সেই সময়ত পাপনৰ গোটেই অসমত তোলপাৰ লাগিছে পাপনৰ বিৰুদ্ধত ৰিল বনাইছে পাপনৰ বিৰুদ্ধত বিভিন্ন ধৰণৰ একদম মানে টেলিভিশ্যন চেনেলবিলাকে বজাই আছে বাট তাতে কোনোবাই আহিছিলে নেকি কোনোবাই এজন শিল্পীয়ে কৈছিলে নে এই হেৰিয়ত অনৱক কৈছিলে নে I was the first man. Right. I was the first man who talked Arnab Goswami about that matters. এই কথাটো অসমৰ নতুন প্ৰজন্মই জানিবলৈ আছে জুবিনৰ যেনেকৈ নতুন প্ৰজন্মই জানিবলৈ আছে জুবিনৰ লগত আমাৰ কেনেকুৱা সম্বন্ধ আছিলে কেনেকৈ আমি তাক ভাললৈ আনিব বিচাৰিছিলোঁ আমাকতো আৰু কোনোবাই যদি কৈছিলে আমাক চেলেঞ্জ কৰক আমিও এইটো কৈছোঁ নতুন প্ৰজন্ম আজি নতুন প্ৰজন্মই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে প্ৰশ্ন সুধিছে এইকাৰণে পাপনৰ কথাটো মই ক'বলৈ বাধ্য হ'লোঁ মানে আমাৰ
মানে কি কয় বিপিনৰ কথাটো ক'বলৈ বাধ্য হ'লো, ভূপেন দাৰ কথাটো ক'বলৈ বাধ্য হ'লো। এই মই প্ৰথম সংগঠনৰ হৈ সংযুক্ত মুক্তি বাহিনী অসমৰ হৈ অসম স্বাধীন হৈ মই প্ৰথম কৈছো। আৰু এই কথাটো চিৰ সত্য। আজি দুটা মানুহ জীয়াই আছে, বিপিন জীয়াই আছে, তাৰপিছতে আৰু অন্যান্য ভূপেন দাৰ কথাটো যিসকলে এতিয়াও আশীৰ ওচৰত ভৰি দিছে তেখেতসকলো জীয়াই আছে। মই যদি তেখেতসকলক কোৱা নাই, মই কৈছো পেপাৰত চাওক। তাৰপিছত বিপিনৰ কথাটো নিজে সোধক, মই যদি সিহঁতৰ সমস্যাটো সমাধান কৰিছো নাই। পাপনৰ কথা পাপনক সোধক, যদি পাপনে মিছা কথা ক'ব পাৰে তেতিয়া পাপন শিল্পীয়ে নহয়, গায়কে নহয়। যদি অৰ্ণৱে কয়, প্ৰকৃত যদি সাংবাদিক হয়, অৰ্ণৱে কেতিয়াও না বুলি ক'ব নোৱাৰে। মই প্ৰথম অৰ্ণৱক এপ্ৰ'চ কৰিছো আৰু লগতে কৈছো কৰিবই লাগিব, জোৰ দিছো কৰিবই লাগিব। তুমি ইমিডিয়েট উইদিন 2 আৱাৰ্ছত গোটেই প্ৰব্লেমটো চল্ভ হৈছে। নহ'লে হয়তো পাপনেও চুইচাইড কৰিলে তুমি, পাপনেও চুইচাইড কৰিব লগা পৰিলে। মোৰ অভিজ্ঞতা আলোকত কৈছো, সি কেনেকুৱা আঘাত পায়, কিয় আঘাতত সি মানে এনেকুৱা এটা অৱস্থাত সি এনেকুৱা অৱস্থালৈ গৈছিলে। এইটো পাপন জীয়াই আছে, পাপন জীয়াই আছে। আমাৰ শিল্পীসকলে, আমাৰ জনগণে, নতুন প্ৰজন্মই জনাটো প্ৰয়োজন আছে বুলি ভাবো। পৰেশ অসমৰ অকল মানে ভুল বুলি ক'লে পৰেশ অসমৰ কথাটো ভুল বুলি নহয়, অভিজ্ঞতা আলোকত কৈছো। এই অভিজ্ঞতা তেখেতসকলৰ আছেনে নাই? যুৱ প্ৰজন্ম আছেনে নাই? কোনোবা শিল্পীক মৃত্যু মুখৰ পৰা বচাব পৰা বা এনেকুৱা ধৰণৰ এটা মানে একেবাৰে জীৱনৰ মানে থকা নথকা মানে সংসাৰত থকা নথকাৰ অৱস্থা আছিলে সিহঁতৰ। পাপনৰ বিপিনৰ একে অৱস্থা আছিলে। তেনেকৈ সিহঁতক মই উদ্ধাৰ কৰি আনিছো। দুইজনে শিল্পী মানে জীয়াই আছে, গায়ক দুইজন গায়ক জীয়াই আছে আৰু সৰহৰীয়া আজিও গান কৰি আছে। সেইবিলাকক সোধক, সিহঁতক সোধক। আৰু যিসকলে মোক সমালোচনা কৰিছে সিহঁতে অসমৰ কাৰণে কি কৰিছে, কি কৰিছিলে, কি নাই কৰা, সেইটো অসমৰ মানুহে সোধক। জুবিনৰ যিটোৱে একেবাৰে মাজুলীৰ যিজন মানে হেৰি আমাৰ সত্ৰাধিকাৰে তই অসীম বেমাৰত মৰিবি, ইমান ডাঙৰ এটা অভিশাপ দিছিলে। জুবিনৰ পক্ষত কোন থিয় হৈছিলে? অকল মই থিয় হৈছিলো সংযুক্ত মুক্তি বাহিনী অসমৰ হৈ। এই নতুন প্ৰজন্মই সি জনা প্ৰয়োজন আছে, নতুন প্ৰজন্মই জনা প্ৰয়োজন আছে। এইকাৰণে কৈছো জুবিনৰ মৃত্যুত আমিও মৃত্যুটো কামনা কৰা নাই, আমাৰো সুখ লাগিছে, আমাৰো দুখ লাগিছিলে। আমি সেইকাৰণে প্ৰথমেই আমি দিছো ষ্টেটমেণ্ট আমাৰ। এই কথাবিলাক আজি যিসকলে কৈছে, যিসকলে ট্ৰল কৰিবলৈ বিচাৰিছে, সেইসকলে আপোনাৰ যিবিলাক মই আৰম্ভণিতে আপোনাৰ প্ৰশ্নটো যোৱাৰ আগতে যিখিনি কথা কৈছো, সেইকাৰণে জনা প্ৰয়োজন আছে, সেইকাৰণে কৈছো। জুবিনক ময়ে প্ৰথম কৈছো। আজি জুবিনৰ লগত মই কথা নপতা নহয়, বহু দিনৰ পৰা কথা পাতি আহিছো। প্ৰায় 90 দশকৰ পৰা মই কথা পাতি আহিছো। তেখেতৰ দেউতাকৰ লগত মই কথা পাতিছিলো। জুবিন আপুনি অলপ বুজাব। জুবিনৰ দেউতাই ক'লে মই নোৱাৰো। তেতিয়াহ'লে মই এটা কথাতে আপুনি নোৱাৰো বুলি মই কথা নাপাতো আৰু নোৱাৰো বুলি ক'লে। সেইটো কাৰণে কৈছো। তাৰপিছতো যিটো মাজুলী ঘটনা তাৰ আগতো কথা পাতিছো। জুবিনেতো স্বীকাৰ কৰি গৈছে মই দাদাৰ লগত কলেজদাৰৰ কথা পাতিয়ে থাকো। মই কথা পাতি থাকো, আপুনি ফোন নকৰে কিয়? ফোন নকৰিলে মই এইবিলাক কৰো। মই ফোন নকৰিলে এইবিলাক কৰো। যদি ফোন নকৰিলে তুমি ভাল হ'ব লাগিব, জাতিৰ কাৰণে ভাল হ'ব, তোমাৰ কাৰণে ভাল হ'ব লাগিব। তুমি মদ খাই যদি মাতাল হোৱা তুমি বেছি দিন নাথাকা। মই সেই টিভিটো কৈছো, গৰিমাকো কৈছো, তুমি নিজেই ইয়াত থাকিব লাগিব, তুমি নিজেই ইয়াক সুৰক্ষা দিব লাগিব। তোমাৰতো আৰু অন্য কোনো সুৰক্ষা দিব নোৱাৰে, ইয়াক কোনো চম্ভালিব নোৱাৰে। মই নিজেই কৈছো। এই কথাবিলাক আজি নতুন প্ৰজন্মই জানিব লাগিব। বিভিন্ন ধৰণৰ কৈ আছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। আৰু এটা চবচে ডাঙৰ কথা, এতিয়া কৈছে কোনোবাই কিবা এটা আইনৰ কথা, কিবা আইন মানে পৃথিৱীৰ আইনটো একেইতো। আজি গণতান্ত্ৰিক আইনটো ব্ৰিটিছে বনোৱা, সেই একে আইন চলি আছে। মই ইয়াৰ ক'লে মই ভাৰতীয় হৈ নাযাওঁ ন, মই ভাৰতীয় সংবিধানক ছাপোৰ্ট কৰা নহয়। আইন পৃথিৱীৰ আইনটো একেই ব্যৱস্থা। কিবা হত্যাৰ সন্দেহ হ'লে একে ব্ৰিটিছ পদ্ধতিয়ে কৰে। অন্য যিবিলাকে কয় ভাৰতীয় আইনৰ কথা, মহাত্মা গান্ধীৰ কথা কৈছে কোনোবাই। মহাত্মা গান্ধীৰ মানে ভাৰতীয় এইটো ভাৰতীয় যিটো স্বাধীনতা সংগ্ৰাম কৰিছিলে, এইটো অসমৰ মানুহৰ লগত আণ্ডাৰষ্টেণ্ডিঙত অসমৰ মানুহে অসহযোগ আন্দোলন কৰিছিলে। মহাত্মা গান্ধীয়ে যি কৰিছিলে আমাক স্বাধীন হৈ থাকিবলৈও কৈছিলে। মহাত্মা গান্ধী যদি নমৰা হ'ল
হয়তো অসম স্বাধীন হ'লহেঁতেন। কিন্তু পৰেশ বৰুৱা মহাশয় মোৰ প্ৰশ্নটোলৈ মই আহিব বিচাৰিছো, আপুনি শিল্পীৰ প্ৰতি ইমান দায়বদ্ধ হোৱাৰ পিছতো ৯০ দশকৰ পৰা আপুনি জুবিন গাৰ্গৰ সৈতে ককাই ভাই সম্পৰ্ক ৰখাৰ পিছতো আপুনি জুবিন গাৰ্গৰ ব্যক্তিত্বৰ কথা আপুনি জানে, বুজে, উপলব্ধি কৰে বুলি মই ভাবো। কেনেকৈ ভাবিলে যে হতাশগ্ৰস্ত হ'ব পাৰে জুবিন? কেনেকৈ ভাবিলে যে আত্মহত্যাৰ প্ৰৱণতা আহিব পাৰে জুবিনৰ গাত? এই কথা অসমৰ মানুহে মানি লোৱা নাই ককাইদেউ। অসমৰ মানুহে কেনেকে জানিব? এইবিলাকৰ লগত অসমৰ মানুহে কোনোবা দিন চৰ্চা কৰিছে নেকি? নিজৰ জীৱনটোৰ কথা জীৱন তেনেকুৱা সংঘাত পোৱাই নাই কিজানি। আমি যিমান সংঘাত পাইছো, আমাৰ জীৱনত যিমান সংঘাত পাইছো, আজি যিবিলাকে ট্ৰল কৰিছে, যিবিলাকে এটা একেবাৰে সচ্ছল অৱস্থা, যি ঘৰৰ পৰা যি বিচাৰিছে তাকেই পাইছে, সেইবিলাকে একো তেনেকুৱা ধৰণৰ পোৱা নাইতো সংঘাত। কিছুমান মানুহে সংঘাত এদিনতে পাব পাৰে, এদিনতে তেনেকুৱা আত্মঘাতী মানে সিদ্ধান্ত ল'ব পাৰে, কোনোবা হয়তো এসপ্তাহত ল'ব পাৰে, কোনোবা হয়তো আমুকত ল'ব পাৰে। কিন্তু কিছুমান প্ৰশ্ন এনেকুৱা ধৰণৰ আহিছে যে যিবিলাক প্ৰশ্ন আজি মানুহে সুধিছে, যিবিলাক কৰিছে বা আমিও তাৰ উত্তৰ দিবলৈ বিচাৰিছো, তাৰপিছত ৰীতা চৌধুৰীৰ লগত যিবিলাক কথোপকথন কৰিছে, হঠাৎতো আগতে কোনোবাই কৈছে, হয় আপুনিও কৈছে যে মোৰ লগত কওঁতে এনেকুৱা, হয়তো তেতিয়া সেইটো অৱস্থাত তেনেকুৱা এটা ফিলিংছ অহা নাছিলে। এনেকুৱা এটা ফিলিংছ আহিব যিটো নেকি অন্তৰত খুবকে আঘাত পাইছে, গভীৰভাৱে আঘাত পাইছে। সেই আঘাতত হয়তো এনেকুৱা এটা পথ বাছি ল'ব পাৰে। ককাইদেউ আপুনি এই কথাটো বিশ্বাস কৰে? ককাইদেউ আপুনি এই কথাটো বিশ্বাস কৰে যে প্ৰত্যেকজন মানুহৰ জীৱনৰ হতাশা থাকে? আপোনাৰ আছে, মোৰ আছে, বিভিন্ন মানুহৰ আছে। আমি যেতিয়া সাক্ষাৎ গ্ৰহণ কৰো তেতিয়া মানুহৰ দুৰ্বলতা প্ৰকাশ কৰাটো অনুচিত, কাৰণ ব্যক্তিগত জীৱনত প্ৰতিজন মানুহৰে হতাশা থাকিব পাৰে। কিন্তু জুবিন গাৰ্গ এনেকুৱা এটা চৰিত্ৰ যি সদায় আনক উৎসাহ দি যায়। উৎসাহৰ মহোহত হিচাপে সদায় জুবিন গাৰ্গ আমাৰ সন্মুখত থাকে। সেই জুবিন গাৰ্গে হতাশাত পৰি আত্মহত্যাৰ দৰে পথ বাছি ল'ব পাৰে জাতীয় শব্দটো অসমীয়াই বিশ্বাস কৰিব নোৱাৰে ককাইদেউ। এইটোতো মই এতিয়া ভাৰতীয় আইন বা ভাৰতীয়সকলক মই উৎসাহিত কৰিবলৈও নাযাওঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিপ্ৰেক্ষিতত মই যে সুশান্ত ৰাজপুত বোলাজনী চবেই কৈছে এনেকুৱা হ'ল, মাৰিলে, তেনেকুৱা কৰিলে, আমুকে মাৰিলে, তামুকে মাৰিলে, কাৰোবাৰ এক্ট্ৰেছ কেইজনীমান নাম ওলাইছে, সেইজনীও আছিলে, এইজনীও আছিলে, পৰিশেষত কি হ'ল? চুইচাইডৰ ৰিপৰ্টটো আহিলে। আমি চুইচাইডৰ কথা ক'ব নোৱাৰো। ভাই ককাইৰ সম্পৰ্ক পৰেশ বৰুৱা আৰু জুবিন গাৰ্গৰ আছে, বন্ধুৰ সম্পৰ্ক অনুপম চক্ৰৱৰ্তীৰ লগত আছে। ইউ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড আপুনি জানিবলৈ হ'লে চব কথা শিকিবই। ভাই ককাই আমিতো চবৰে ভাই ককাই, কিন্তু কিছুমান বিচাৰ ব্যৱস্থা, কিছুমান প্ৰক্ৰিয়াবিলাক চবৰ পৰা টানিব লাগিব। পৃথিৱীৰ এই যে জাজবিলাকে যে বিভিন্ন কোৰ্টবিলাকত আমুক সময়ত আমুক জাজে এনেকে দিছিলে, ক'ৰবাত হেৰিয়ত দিছিলে, কয় তামিলনাডুৰ এটা ৰিফাইনেৰী দিব, ইংলেণ্ডৰ এটা ৰিফাইনেৰী, তেনেকৈ যুক্তি দৰ্শায়। পৃথিৱীত তেনেকুৱা ঘটনাবিলাক তেনেকৈ চাব লাগিব। অকল ভাই ককাইৰ ওপৰত কথা নহয়তো, এই গোটেই কিন্তু আপুনিও এই কথা স্বীকাৰ কৰি লয় ককাইদেউ যে মানসিকভাৱে তীব্ৰ শক্তিশালী আছিল জুবিন গাৰ্গ? তীব্ৰ কেতিয়া শক্তি আছিলে, কেতিয়া নাথাকিবও পাৰে। হঠাৎ দেখায় তাৰ মানুহৰ এটা তীব্ৰ শক্তিশালী পজিশ্যনত আছে বা এনেকুৱা যুক্তিটো আমিতো ক'ব নোৱাৰোতো। এনে কথোপকথনতো মানে এইবিলাক নোলাবও পাৰেতো কেতিয়াবা যিবিলাক প্ৰশ্ন উত্তৰ দিওঁতে যিবিলাক সেইটো ছিকুৱেঞ্চটো মিলাই সেইবিলাক নোলাবও পাৰে। কিন্তু যিটো সময়ত হয়তো আপোনাৰ লগত যি সময় দিছে সেইখিনি আপুনি যিটো মানে উৎফুল্লিত কৰি যিবিলাক কথা সুধিছে সেই তাত নোলাবও পাৰেতো। আপুনি তেনেকুৱা বেদনাৰ কথা সুধিছে নেকি? অন্য কথা সোধা নাইতো। আপুনি যি ধৰণে কৈছে সেইটো টু দা পইণ্টত দি একদম উৎসাহিত কৰিছে, নিজৰ এই কথাটো কৈছে। কিন্তু ৰীতা চৌধুৰীয়ে যিভাৱে কৈছে মই অকলশৰীয়া, আজি মই অকলশৰীয়া, এই কথাটো বেছি দিন নহয়তো। আপোনাৰ যিটো ইণ্টাৰভিউ আছিলে কেইমাহমানৰ আগতে হৈছিলে, কিন্তু ৰীতা চৌধুৰীৰ ঘটনাটো একেবাৰে সিদিনা তেতিয়া কৈছে মই অকলশৰীয়া আজিকালি, মই অকলশৰীয়া, এনেকুৱা কথা কৈছেতো। এই কথাটোৰ পৰাতো কিছুমান কথা আহেতো, কিছুমান কথা আহিবও পাৰে, নাহিবও পাৰে। কিন্তু আমিতো বহু বস্তুটো কিছুমান দেখিছোঁ, হয়তো আহিবও পাৰে। আমি এই চেঞ্চত কৈছোঁতো, পাৰ্চেপশ্যন ভিত্তিত কৈছোঁ। মই এতিয়া ডাঠে কৈছোঁ নেকি? কৰিবও পাৰে, এইটো এটা থাকিবও পাৰে, এই এংগলটো আহিবও পাৰে। মানুহে যেনেকৈ কৈছে কোনোবা হত্যা হ'বও পাৰে, হত্যা কৰিছে বুলি কোনোবাই কৈছে,
যে পিছত আকৌ উল্টাই দিছে যে এইটো হত্যা মই এনেকৈয়ে কৈছিলোঁ মুখ্যমন্ত্ৰী কথাটো আমিতো কোৱা নাই হত্যা কৰিছে বুলি এনেকুৱা হ'ব পাৰে নেকি এংগলবিলাক যে ৰীতা চৌধুৰীটো কৈছে সেই এংগলটোৱে কৈছোঁ ইয়াৰ কথাটো মানুহে বিচাৰিছে বোলো যে হেৰিয়েনো যদি হত্যাই কৰিলে ছিংগাপুৰৰ যিসকল আহিছিলে প্ৰবাসীক হেৰি ল'লে কি কয় সাক্ষী ল'লে সিহঁতৰ ভাষ্য ল'লে যদি ইয়াত কিবা ফাউল প্লে কৰিছিলে ব্যক্তিগতভাৱে তাকতো নিশ্চয় সিহঁতক যাব নিদিলেহেঁতেন সিহঁতি যদি জড়িত থাকিলেহেঁতেন সিহঁতি যদি প্ৰত্যক্ষদৰ্শী হ'লহেঁতেন বা আছিলে কিন্তু সিহঁতি যে দেখিছিলে ঘটনাটো ইয়াৰ কাৰণে হ'ল শেখৰ কাৰণে হ'ল আমুকৰ কাৰণে হ'ল এই কিবা বা অমিত প্ৰভাৰ কাৰণে হ'ল আমুকৰ কাৰণে হ'ল এইটো ক'লেহেঁতেনতো এইটোবিলাক ক'লেহেঁতেন কোৱাৰ সেইটোতো সিহঁতে দিলেহেঁতেন ইহঁতৰ কাৰণে কৰিলে এইটো কাৰণে এনেকুৱা হ'ল আৰু এতিয়া কিছুমান বস্তু আছে কিছুমান বিষয় আছে তো আমি তন্নতন্নকৈ চাবলৈ খুজি এইটো ভাৰতীয় আইন বুলি কথা নাই চব আইনেই চাবতো ছিংগাপুৰ আইনেও চাব ভাৰতীয় আইনেও ইংলেণ্ডৰ আইনেও আমেৰিকা আইনেও একে ব্যৱস্থাই ল'ব একে ব্যৱস্থা তন্ন কৰি ল'ব ইয়াতে সময় লাগিব এই কথাটোৱে কৈছোঁ এইটো ভাৰতীয় আইনক কোনোবাই মই ছাপোৰ্ট কৰিছোঁ বুলি কোনোবাই কৈ আছে টুল কৰিছে হয়তো আপোনালোকেও কৰিব পাৰে যে মই ভাৰতীয় আইন পৃথিৱীত এইটো সৰ্বজনীন এইটো ছিষ্টেমেই এইটো কোনো কিবা এটা সন্দেহ হ'লে এই প্ৰক্ৰিয়াতে চাবতো স্ক্ৰুটিনাইজ কৰিব এইটো যে স্ক্ৰুটিনাইজ কৰিব চুক কোন মাৰি চাব চাই পিছতহে দিব এতিয়া আমাৰ হৈছে বা যিবিলাক কৈছে জাজমেণ্ট লাগে ন্যায় হত্যা হ'লেতো ন্যায় দিবই লাগিব প্ৰথমে হত্যা হৈছে নে নাই এইটো কথা আনি ল'ব লাগিব না হত্যা হৈছে নে নাই প্ৰুফ কৰিব লাগিব এইটোলৈ ৰ'ব লাগিব তাৰ আগতে যদি আমাৰ ভিতৰত তৰ্ক বিতৰ্ক যুক্তি হয় তাৰ যুক্তিটো নাথাকে আৱেগিকভাৱে যাই মই যদি অনুপম আমাৰ সাংবাদিক ছিনিয়ৰ সাংবাদিক মই ককাই হৈ পিনি যদি মই ভায়েকক মই যেন কমেই যে এইটো হ'বই লাগিব এইটো ক'বলৈ মই কোৱা নাই আৰু ভাই আমি কেৱল যুক্তিৰে গোটেই বিষয়টো বাৰ্তালাপ কৰিছোঁ আৰু সেই বাৰ্তালাপত মোৰ দ্বিতীয় প্ৰশ্নটো হয় আপোনাৰ পৰা দ্বিতীয় প্ৰশ্নটো এইটোৱে জানিব খুজিছোঁ আপুনি ক'ৰবাত কৈছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ এই ধৰণৰ মানুহবিলাকে জুবিনৰ হত্যাৰ লগত জড়িত নহ'বও পাৰে বা মৃত্যুৰ লগত জড়িত নহ'বও পাৰে অসমৰ মানুহে কি কৈ আছে মই সেই কথাটো আপোনাক জনাই দিছোঁ লগত সেয়া হৈছে যে এটা দীঘলীয়া সময় ধৰি শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ ইত্যাদিয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে জুবিন গাৰ্গৰ সৰলতাৰ সুযোগ লৈ আছে বেপাৰী মনোভাৱেৰে ব্যৱহাৰ কৰিছে ধন নিদিয়ে শোষণ কৰিছে আৰু শোষণ কৰি এটা পৰ্যায়লৈ লৈ যোৱা হৈছে মই ভাবোঁ মৃত্যু মুখত পৰাৰ পূৰ্বে এই যি দীঘলীয়া শোষণ 10 বছৰ ধৰি দীঘলীয়া শোষণ ইও এক প্ৰকাৰ এক ডাঙৰ অপৰাধ নহয়নে পৰেশ বৰুৱা মহাশয় এইটো প্ৰমাণ হ'ব লাগিব মানুহে জানিব লাগিব যে ইনকুৱাৰী কৰি আছে না ইনকুৱাৰী কৰিছে শোষণ এতিয়া সেই শোষণ ইমান দিন যিবিলাক মানুহে দেখিছিলে জুবিনক যদি ইমানেই ভাল পাইছে জুবিনক শোষণ কৰি আছিলে এই মানুহখিনিক ক'ব লাগেতো জনগণৰ ওচৰত দাঙি ধৰিব লাগিছিলে জানি ইমান দিন কেলেই মৰি থাকিব আমি কৈছোঁ না আমাৰ মৃত্যুৰ পিছতে হয়তো ভূপেন দাই যেতিয়া পালকিত উঠুৱাইছিলে এইখিনি মানুহ শোষণ নিজৰ স্বাৰ্থতে উঠুৱাইছিলেতো নিজৰ স্বাৰ্থতে মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ লগত চিমেণ্ট কোম্পানীৰ লগত এই যে পালকিত উঠাইছিলে মুমূৰ্ষৰ অৱস্থাত উঠাইছিলে সেইটোৰ পৰা আপুনি নাহে কেলে মই কেলেই দিছোঁ উদাহৰণটো কেলেই দিছোঁ এই কথাখিনি আপোনালোকে জানি লওক মইনো কেলেই কৈছোঁ কথাবিলাক নতুন প্ৰজন্মই নেজানে কেলেই নতুন প্ৰজন্মই জানিব লাগিবতো নেজানিলে সিহঁতে আমাক গালি ভুল কৰি থাকিব আমুকে এনেকৈ কৈছে তামুকে এনেকৈ কৈছে এনেকুৱা ধৰণৰ এক পক্ষ হৈছে মই পলিটিক্স নহয়তো মই পলিটিক্স নকৰোঁ পলিটিক্স কৰাৰ প্ৰয়োজন নাই মই পলিটিকেল লিডাৰৰ পৰা মোক প্ৰয়োজন নাই সাহায্য নালাগে মোক আমি নিজেই নিজৰ ভৰিত থাকিব পৰা ক্ষমতা আছে আলফা আই নিজৰ ভৰিত থিয় হৈ থাকিব পৰা ক্ষমতা আছে নিজৰ ঘামেৰে খেতি কৰি ল'ৰাই ভাত খাব পাৰিছে নিজৰ ঘামেৰে নিজে শাক পাচলি কৰি ইহঁতৰ ফল মূল নিজেই উৎপন্ন কৰিব পাৰিছে আমি নিজেই পাৰোঁ চব নিজেই কৰিছোঁ আমি এই কথাটো কিছুমানে বিভিন্ন ধৰণৰ প্ৰকাৰে টুল কৰি থকাৰ কাৰণে আজি ক'ব লগা পৰিছেতো আৰু বাস্তৱতা হ'ব লাগিবতো যুক্তিবাদী হ'ব লাগিবতো এইবিলাক যদি চাইছে কেলে আজি SIT ওলাইছে কিবা আছেতো ইয়াক এইটো নাম দি লৈছে চবতে আছে বেলেগ নামেৰে এইটো ইনকুৱাৰী কৰে এনেকুৱা এটা ইনকুৱাৰী কৰিছে কৰাতে মাতি আছে চবকে মাতিব কাৰ লগত জানি ল'ব লাগিব চবকে আনি কিয় মাতিছে কিয় দীঘলীয়া সন্দেহটো আহি গৈছেতো কেনেকৈ কি হ'ব ক'ৰ পৰা আহিছে মানুহক লাগে ন্যায় বুলি কৈছে ন্যায়টো এনেই দি দিব পাৰিব নেকি
কোনোবা এটা জাজমেণ্টে এনেই দিলোঁ জাজে এনেই এটা ন্যায় এটা দিব নোৱাৰেতো এইটো ব্ৰিটিছত হ'লেও একেটাই কৰিব একেটা পদ্ধতিয়ে ল'ব যে আমেৰিকাত হ'লেও একেটা পদ্ধতিয়ে ল'ব ছিংগাপুৰত হ'লেও একেটা পদ্ধতিয়ে ল'ব এই কথাটোৱে মই ক'ব গৈছোঁ যে ন্যায়টো দিব না ন্যায় মানে কিহৰ ন্যায় হত্যা ন্যায় এতিয়া মানুহে বিচাৰে হত্যা ন্যায় হত্যাটো আমাক প্ৰুফ কৰি দিব লাগিব না হত্যা কথা কোনে কৰি যি ইনকুৱাৰী কৰি আছে এইটো ভাৰতীয় নালাগে ছিংগাপুৰ নালাগে যিয়ে নকওক লাগে এটা বিভাগে কৰিছেতো এখন দেশে কৰিছে সেই দেশ ভাৰত এখন দেশ হ'লেও উপনিবেশ দেশ হ'লেও আমি সেইটো দেশে কৰিছে সেইটো সিহঁতৰ আইনে কৰিছে কৰাটো যেতিয়া আহক সেইটো প্ৰুফ কৰি দিব লাগিব না স্ক্ৰুটিনাইজ কৰি আপুনি এইটো কথাও চাগে মানি লয় যে জুবিন গাৰ্গৰ মৃত্যুৰ যিটো কাৰণ সেই কাৰণটো উদঘাটন হ'ব লাগে কি কাৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল এতিয়ালৈকে সেইটো উদঘাটন হোৱা নাই এইটোৰ ওপৰতে কৈছোতো এইটো আমি ৰহস্য বুলি কৈছোতো ৰহস্য বুলি ক'লে মানে মানুহ হত্যা কৰিছে এই ৰহস্যটো এনেকুৱা হত্যা বুলি এইখিনিয়ে কৈছে এনেকে কোনোবা মাৰিব পাৰে বিষ খুৱাই মাৰিব পাৰে টি খুৱাই মাৰিব পাৰে এনেকুৱা ধৰণৰ কথা ওলায় তাৰ বিপৰীতে বস্তু ইয়াৰ এইটো কাৰণে এইটো হ'ব পাৰে নেকি ফাৰ্ষ্টেশ্যনবিলাক আছে এনেকুৱা হৈছে কিবা কিবি বা টেলিফোনত ওলাইছে টেলিফোনটো এতিয়া কনভাৰ্টেশ্যন কৰা নাই টেলিফোন পাব্লিক কনজাম্পশ্যনৰ কাৰণেতো টেলিফোনটো এৰি দিয়া নাইতো বা কিবা যিমানখিনি যি হৈ আছে এতিয়া গোটেইখিনি বস্তু যেতিয়া ওলাব তেতিয়া হয়তো ক'ৰবাত ওলাবও পাৰে নোলাব বুলি কোনো ক'ব নোৱাৰে মোৰটোকে মই ৰাইট বুলি কৈছোঁ মোৰটো নহয় অন্য এটা হ'ব পাৰে হত্যাটো ওলাব তেতিয়াহে ন্যায়টো ওলাব এইটো এটা প্ৰুফ কৰিব লাগিব কি হৈছে কি হোৱা নাই আৰু এইটো আমি এতিয়া আমাৰ পাৰচেপশ্যন ভিত্তিৰ পৰা কৈছোঁ কি কাৰণে কৈছোঁ এইটো কাৰণে হ'ব পাৰে নেকি ৰহস্য শব্দটো আৰু হত্যা শব্দটো ৰহস্যৰ পৰাই ওলাইছেতো ৰহস্য শব্দটো কিহৰ পৰা ওলাই কোনোবাই কৈছে হত্যা হৈছে কোনোবাই পানীত হেৰি হৈছে ড্ৰাউনিং হৈ মৃত্যুবৰণ কৰিছে কোনোবাই বিষ খুৱাই কৰিছে এইটো ৰহস্য মানে ৰহস্যতে ঘেৰাই আছেনে নাই আৰু মই ৰহস্য আৰু হত্যাৰ মাজত হত্যা শব্দটো ক'ৰ পৰাই ৰহস্যৰ পৰাই হত্যাটোৰ পৰাহে ৰহস্য ঘটিছে এতিয়া দুইটাৰ লগত দুইটা কথা আহিবতো ইয়াতে কোনো বিপৰীত ধৰ্ম নহয় মোৰ শেষ প্ৰশ্ন পৰেশ বৰুৱা মহাশয় মোৰ শেষ প্ৰশ্ন আপুনি কৈছেই যে ৯০ দশকৰ পৰা জুবিন গাৰ্গৰ সৈতে আপুনি সম্পৰ্ক ৰাখিছে আনকি আপুনি এই কথাও কৈছে জুবিন গাৰ্গে বহু সময়ত কৈছে যে আপুনি ফোন কৰা নাই সেইকাৰণে মই উৎপাত কৰিছোঁ কিয় আপুনি বহুদিন ধৰি ফোন পোৱা নাই ইয়াৰ পৰা আমি বুজোঁ যে জুবিন গাৰ্গৰ সৈতে আপোনাৰ যিটো সম্পৰ্ক ইয়াত আৱেগো আছে বাস্তৱো আছে আৰু আপুনি আপোনাৰ ভাইক শুদ্ধ কৰিবলৈ কৰা এটা চেষ্টাও তাৰ লগত আছে মই সেই কথা স্বীকাৰ কৰি লৈছোঁ আৰু ইমানখিনি সম্পৰ্ক থকাৰ পিছত এই কথা নিশ্চয় আপুনি মানি লয় যে জুবিন গাৰ্গক সৰলতাৰ সুযোগ লৈ কিছু কাষৰ মানুহে শোষণ কৰিছে নহয় এতিয়া কথাটো এতিয়া আপুনি কি কয় মই যে এতিয়া কৈছোঁ নে গৰিমা গাৰ্গে ছিংগাপুৰৰ ভিছা নাপালে সেইটোতো মোৰ বিশ্বাস নহয়তো মোৰ বিশ্বাস হ'ব নেকি মই ছিংগাপুৰৰ ভিছা নাজানো নেকি মইতো আজিহে কিছুমান মইতো 90 দশকতে মই ছিংগাপুৰৰ ভিছা কেনেকৈ ল'ব লাগে 90 দশকতে মই ছিংগাপুৰৰ আইনৰ লগতো ফেচ কৰিছোঁ ছিংগাপুৰলৈ মই আইন 90 দশকতে মই এতিয়া কনভাৰ্চেশ্যন কৰিব ফেচ কৰিছোঁ মানে কোনো তাত ক্ৰাইমো নহয় কিছুমান কথা জনা বা কিছুমান কোনোবাই কিবা অন্য দেশৰ মানুহ কিবা দেশৰ মানুহ হয়তো কোনোবাই ইণ্ডিয়াই দিব পাৰে তেনেকুৱা একদম সোধ পোছ কৰাও পাইছোঁ কিন্তু আমি আইনবিলাক জানোতো কি সুন্দৰ ব্যৱহাৰ কৰে কেনেকৈ আমাক মানে হেৰি কৰে হয়তো ভেলিড ডকুমেণ্ট দেখায় এইটো মোৰ ভেলিড ডকুমেণ্ট একো নাই ইয়াত মই জেনুইন বাংলাদেশী এনেকুৱা ধৰণৰ মই পাইছোঁ ন ছিংগাপুৰতো মই 90 দশকতে মই এইবিলাক পাইছিলোঁ পোৱাৰ কাৰণেতো মই কৈছোঁ মই জনাৰ বিষয়টোৱে মই কৈছোঁ আৰু এই কথাবিলাক ওলাওঁতে তন্নকৈ জানিবৰ কাৰণে অপেক্ষা কৰিব লাগিব অধীৰ আগ্ৰহ আছে কিন্তু ইয়াৰ কাৰণে অপেক্ষাও কৰিব লাগিব অপেক্ষা কৰিলেই ইয়াতো দূৰ পৰিব আৰু এতিয়া কিছুমানে কৈছে যে এইটো হত্যাৰ বা টেণ্ডেঞ্চি বা আত্মহত্যা এইটো হ'ব পাৰে নেকি বা এনেকুৱা ধৰণৰ কৈছে 3 দিনৰ আগতে দুৰো কাজিয়া হৈছে বুলি কৈছে এতিয়া নামবিলাক যদি মোক যদি ধৰে নামবিলাক বা কৰিব বিচৰা নাই আৰু যিবিলাক সূত্ৰ একদম বিশ্বস্ত সূত্ৰ যিবিলাকে একদম চব জানে গোটেই তলানলা ভিতৰে বাহিৰে চব তলানলা জানে সেইবিলাকৰ পৰা এতিয়া কিছুমান বা এনেকুৱা ধৰণৰ মেছেজ গৈছে আদান প্ৰদান কৰিছে সিহঁতৰ ঘৰৰ ভিতৰতে এই ঘৰবিলাকতো এতিয়া জানে নহ'লেনো এইবিলাক কথা কিয় মাতিবলৈ আৰু এতিয়া ফাইনেন্সিয়েল কৰাপশ্যন কি হৈছে কি নাই সিহঁতে জানিব ঘৰৰ মানুহে জানিব এইবিলাক আমাক জানিবৰ কাৰণে দিছে নি আমাক জানিবলৈ কাৰণে দিয়া নাই একোৱে দিয়া নাই এইটো সেইকাৰণে মানুহৰ উৎস যিমানেই এইবিলাক সৰলীকৰণ হ'ব যে এইটো হয় ৰহস্যটো এনেকুৱা যদি
সিহঁতৰ ৰাষ্ট্ৰপক্ষ বা ভাৰতীয় আইনত এইটো মানা আছে দিবলৈ, এইটো অকল এজনে পৰিয়ালৰ বাহিৰেহে জানিব। এতিয়া পৰিয়ালে ক'ব নকৰে, নিজৰ সহধৰ্মণীয়ে ক'ব নকৰে, এইবিলাক কথাটো আহি পৰিছে। সেইকাৰণে মানুহৰ বেছি এটা ৰহস্য ঘনীভূত হৈছে, চিধা চিধি হোৱা নাই। আৰু সাক্ষীবাদী এইটোতো ৰাইজক ক'ত আহিবলৈ দিয়া, ৰাইজে কোনো এটা সাংবাদিকক কোনো এটা সাক্ষী ভালকে আধা ঘণ্টা এইবিলাক সাক্ষী নহয়, যিবিলাক স্পট আছে সিহঁতৰ ভাষ্যটো ল'বলৈ দিয়া নাই, সিহঁতে এভইড কৰিছে, দিয়া নাই। এইবিলাকৰ মানুহ সেইকাৰণে ৰহস্য বেছি ঘনীভূত হৈ আছে। কিন্তু আমাৰ পাৰচেপশ্যন ভিত্তিত ওলাই থাকিব। আমাক মানুহে সুধিছে যে আমাৰ কথাটো এইটো, আৰু জুবিনৰ কথাটো হৈছে, জুবিনৰ অনুৰাগীসকল হৈছে যে অকল সিহঁতে ভাল পায়, সিহঁতে এই কৰা নাই। মই কেলে কৈছোঁ জুবিনৰ এই ঘটনাটোনো মই কিয়, এই যে আমাৰ শিল্পীসকলৰ, গায়কসকলৰ, মহান গায়কসকলৰ, পৃথিৱীৰ বিখ্যাত ভূপেন দাৰ কথা মই কেলে কৈ আহিছোঁ, বিপিনৰ কথা, পাপনৰ কথা। পাপনটো মামুলি নহয়তো, পাপনটো লেটিলোপা গায়ক নহয়তো। পৃথিৱীৰ চৌদিশে পাপনৰ গানেৰে একদম বিভিন্ন দেশত তাৰ গান উপভোগ হয়, মানুহে কৰে উপভোগ। তাৰ বিষয়টো মই কৰিছোঁ। এই কথাটো মোৰ লগত কোনোবাই চেলেঞ্জ কৰিব পাৰিব নেকি? পাপন জীয়াই আছে। এই যে আজি যিসকলে কৈছে সংগীত আমাৰ যিসকল এই জুবিনৰ লগত থাকি যে সিহঁতে যে অতি জুবিনক ভাল পোৱা এনেকুৱা দেখাবলৈ বিচাৰিছে, বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰিছে, বিভিন্ন ধৰণৰ টুল কৰিব লৈছে, অশ্লীল ভাষা এইবিলাক প্ৰয়োগ কৰিছে। আচল কথাটো জানিব লাগে। আচল কথা নাজানিলে তেতিয়া মানুহে ভুল বুজিবতো। সেইকাৰণে আপোনালোকো এই গোটেই বস্তুটো কাটি নহয়, ইয়াত মই যি কৈছোঁ আপুনি সময় ল'লে পাঠকৈ পঠাব। নিশ্চয় একেবাৰে শেষত তৰুণ প্ৰজন্মক আপুনি কি আহ্বান জনায়? নিশ্চয় অসম্পাদিত ৰূপত আপোনাৰ এই কথা মই প্ৰকাশ কৰিম। শেষত একেবাৰে শেষ বাক্য, নতুন প্ৰজন্মক কি আহ্বান জনায়? নতুন প্ৰজন্মই এইকাৰণেই কৈছোঁ, নতুন প্ৰজন্মই মই এইটো অকল আহ্বানে নহয়, মই ক'ব লাগিব। নতুন প্ৰজন্মই এইকাৰণেই কৈছোঁ, আমাৰ সংযুক্ত মুক্তি বাহিনী অসম আছিলে আগতে, অসম যেতিয়া ডিফাং হৈছে তাৰ আগতেই আমাৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন জন্ম হৈছে। এই গোটেই প্ৰক্ৰিয়াটোত জড়িত থকা কিমানসকল অগ্ৰগামী যিসকলে এই আৰম্ভণিতে জড়িত আছিলে, আৰু তাৰ পৰৱৰ্তীতে যিসকল আমাৰ সদস্য বিষয়া জড়িত হৈছিলে, সিহঁতৰ এটা বনাঢ্য এটা কি কয় জীৱন কাহিনী আছে। মেক্সিমাম এই আমাৰ যিসকল অগ্ৰজ আছিলে, আমি আছিলোঁ, সেইসকলৰ কিন্তু এটা আমাৰ নতুন প্ৰজন্মই জনা প্ৰয়োজন আছে। এইসকল মানুহক আপোনালোকে আলফা বুলি কাকো গালি পাৰিব নোৱাৰে। আলফাৰ অৱদানৰ কাৰণে সেই যিসকল 70 দশকত যিটো আন্দোলন হৈছিলে, শোধনাগাৰ হৈছিলে, ভাষা আন্দোলন হৈছিলে বা মাধ্যম আন্দোলন হৈছিলে, এইবিলাকত জেলত গৈ CRPৰ মাৰ খাই গুৰুলাগুল হৈ আহিছিলে। আমিও নিজে হৈ আহিছিলোঁ 70 দশকৰ পৰা, তাৰ আগৰ পৰা আছিলোঁ। তাৰপিছতে শোধনাগাৰ আন্দোলনৰ কাৰণে কেনেকুৱা সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামতো এই শোধনাগাৰ আজি যি শোধনাগাৰ আহিলে, কিবা কিবি আহিলে, বহু কিবা কিবি চব সংগ্ৰাম কৰি আহিছিলোঁ। আমাৰ সংযুক্ত মুক্তি বাহিনী সদস্যসকল সেই সময়ত আছু আছিলে, তাৰপিছতে গণসংগ্ৰাম কি হয় আছুৰ লগত পিছতে আৰু বিদেশী আন্দোলন, তাতো এইবিলাকৰ লগতো আমি ওতঃপ্ৰোতভাৱে একেবাৰে ঘাম পেলাইছোঁ। আছুৰ যিটো উদ্দেশ্যত উপনীত হ'বৰ কাৰণে আমিতো আলফা একেবাৰে ভেংগাৰ্ড অন্তত আছিলোঁ। এই কথাটো নতুন প্ৰজন্মই যায়। তাৰপিছতে চুক্তি হোৱাৰ পিছতো কিমান কি আহিলে, এই নুমলীগড় ৰিফাইনেৰী কিবা কিবি এইবিলাকে চাকৰি ক'ৰ পৰা পালে, আৰু অন্যান্য যিবিলাক সেই চুক্তি অনুযায়ী পাই আহিছিলে, অকল বিদেশীখিনি খেলাব পৰা নাছিল। ইকনমি পেকেজ, ইয়াত ইণ্ডাষ্ট্ৰী কিবা কিবি সকলোকে এই আন্দোলনৰ ফচল। আজি নতুন প্ৰজন্মই বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে, আলফাই কি কৰিলে, আলফাই দি গৈছে বহুত, আলফাই দি গৈছে। আৰু শেহতীয়াকৈ কওঁ, আজি নতুন প্ৰজন্মই আমাৰ এই কণমানি আমাৰ ছোৱালী এগৰাকীয়ে হয়তো হাইলি এডুকেটেড টেলেণ্টেড, তাই খুব শ্ৰুতি মধুৰ কিছুমান মোলৈ প্ৰশ্ন কৰিছে, ভাল কৰি বিপ্লৱী সম্বোধনো জনাইছে। তাইক মই কওঁ আমি কি কৰিছোঁ আলফাই, সিদিনা আগৰখিনিতো কৈ গ'লোঁ কি হ'ল, কেনেকৈ আমি আলফা নেতাসকলে কি ধৰণে আমি এতিয়া নতুন এটা কথা কওঁ। নতুন আমি যিগৰাকী কণমানি আমাৰ অতি প্ৰায় 16-17 বছৰীয়া হ'ব, তাই খুব সুন্দৰ এটা ৰীল কৰিছিলে বা এটা মোলৈ প্ৰশ্ন কৰিছিলে। তাইক মই জনাবলৈ খুব মৰমেৰে জনাওঁ, খুব স্নেহে জনাবলৈ বিচাৰিছোঁ যে এই অতি সম্প্ৰতি আমাৰ নতুন প্ৰজন্মৰ কাৰণে যিটো
টাটা ছেমিকণ্ডাক্টৰ ফেক্টৰীটো যিটো প্ৰজেক্ট আহি আছে সেই প্ৰজেক্টটোৰ কিন্তু মোকেই প্ৰথম আমাৰ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন হৈ টাটা যিসকল মানে এক্সিকিউটিভ জড়িত আছে এই প্ৰজেক্টটোৰ লগত মোকেই কৈছে যে সংযুক্ত মুক্তি বাহিনী আমাক ক্লিয়াৰেন্সটো লাগিব তেতিয়া আমি ইয়াতে মানে এইটো টাটা ছেমিকণ্ডাক্টৰ আমি ইয়াতে ইষ্টাব্লিছ কৰিম তেতিয়া মই কৈছোঁ আমাৰতো সদায় গ্ৰীণ ছিগনেল টাটাৰ কাৰণ টাটাৰ লগত আগতেও আছিলোঁ আমি অসমৰ যুৱক যুৱতীৰ কাৰণে যিমানখিনি লাগে যিখিনি ইণ্ডাষ্ট্ৰি আহিব সংস্থাপন হ'ব সেইবিলাকৰ আমি কেতিয়াও বাধা নিওঁ তাত তোমাৰ কোনো ধৰণৰ আমি কুটাঘাত নকৰোঁ আৰু বৰঞ্চ হাঁহি মুখে আগুৱাই নিব পাৰিব এই কথাটো মিছা নহয় সত্য ঘটনা কৈছোঁ মই উইটনেছ আছে উইটনেছে এইকাৰণে দিব বিচৰা নাই হয়তো পৰৱৰ্তীত এইটো এটা বুমেৰাং হ'ব পাৰে সেইকাৰণে মই এই কথাটো আমাৰ এই আইগৰাকী কণমানি প্ৰায় 16-17 বছৰীয়া তাই যি ৰিল কৰিছিলে সেই ৰিলটো উত্তৰ দিব লৈছে আলফাই কি কৰিছিলে এইটো মই ব্যক্তিগত নহয় মই আলফা সংগঠনৰ হৈ প্ৰতিনিধি হৈ কৈছোঁ মই পৰেশ বৰুৱা ব্যক্তিগত নহয় মই এটা সংগঠন এটা জাতিৰ কাৰণে এটা জাতিৰ বহুত ভৱিষ্যত মানে নতুন প্ৰজন্মৰ কাৰণে আমি অহৰহ আমাৰ ল'ৰাই আমি কষ্ট কৰি গৈছোঁ ল'ৰাইটো জীৱন দি গৈছে সৈনিকসকলে প্ৰতিনিয়ত জীৱন দি গৈছে সেইকাৰণে আলফাক সুস্থ কৰি আচলতে তল নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু যিসকল বিভিন্ন ৰাজনীতি দলত থাকি আমাক চুৰ কৰিবলৈ চেষ্টা নকৰিব কোনো ৰাজনীতি ৰাইট ফ্ৰম দ্য হিতেশ্বৰ শইকীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই আমাক কোনো কিনিব নোৱাৰে আৰু কাৰো ঘামৰ নহতে ঘাম কৰে ৰাজনীতি ঘামেৰে আমাক আমাৰ সংগঠন নচলে আমাৰ নিজৰ কৰ্মদক্ষতাৰ ওপৰত আমাৰ ল'ৰাই নিজৰ ভৰিৰ ওপৰত আমাৰ সৈনিকে নিজৰ ভৰিৰ ওপৰত আমি চলাবৰ পৰা আজি 45টা বছৰ আমি সক্ষম হৈছোঁ আৰু যদি 45টা বছৰ আমি স্বাধীনতাৰ কাৰণে যদি আমি হেৰি কৰিব লাগে তাকো আমি কৰিম কিন্তু শেষত আমি জুবিনৰ কাৰণে যি কথা কৈছোঁ জুবিনৰ ওপৰত জুবিনকলৈ আৰু আগুৱাই যাবলৈ হ'লে জুবিনৰ দৰে মানে অপৰিপক্ক বয়সত প্ৰতিভাৱান এজন শিল্পীক বা গায়কক আমি হেৰুৱালোঁ সেইটো আমাৰ বেদনা সকলোৰে ৰৈ গৈছে কিন্তু ভৱিষ্যতলৈ জুবিনকলৈ আৰু নতুন চামৰ পৰা ওলাই আহিব লাগিব ওলাই আহি জুবিনৰ অনুপ্ৰেৰণাই আৰু কিছু সৃষ্টি কৰিব লাগিব সেই হয়তো পৃথিৱীৰ চৌকিনে সিহঁতৰ সৃষ্টিবিলাক নতুন প্ৰজন্মৰ সৃষ্টি যাতে বিয়পি পৰাই সেইটোহে ল'ব লাগে আৰু সেইটো কাৰণে মই কৈছোঁ মই যে নিচা জাতীয় বস্তু খাব নালাগে মদ ভাং পানী গ্ৰাগিয়াল বস্তু এইবিলাক খাব নালাগে উচ্ছৃংখল হ'ব নালাগে উচ্ছৃংখল নহয় যদি শৃংখলাবদ্ধভাৱে আগুৱাই যায় আমাৰ যুৱ প্ৰজন্মে বহু দূৰ আগুৱাই যাব অসমৰ মানে এই যিটো সংস্কৃতি পথাৰখন আৰু বহু দূৰ আগুৱাই লৈ যাব ইয়াতে হাজাৰ হাজাৰ ভূপেন দা জড়িত জন্ম হ'ব হাজাৰ হাজাৰ জুবিন মানে জন্ম হ'ব এইটো টাৰ্গেট হ'ব লাগে এইটো নহয় যে মদৰ কথা ক'লেই জাঙু খাই কথাটো ভাল কথা নহয় এটা কাৰোবাৰ এটা বদ অভ্যাসৰ কাৰণে কোনোবা যদি পতিত হয় আৰু নিজেও পতিত হয় সেই বদ অভ্যাসটো আমি কনটেশ্যন কৰাটো বেয়া কথা নহয়তো সেইটোতে শিক্ষাই লৈছোঁ আমি তাক অপমান কৰা নাইতো তাৰ শিল্পীৰ যি সৃষ্টি কৰিছে মানে আমাৰ কি কয় সাংস্কৃতিক পথাৰখনত যি সৃষ্টি কৰি গৈছে সেই অৱদানটোক আমি অৱদান কৰা নাই কিন্তু যিটো কাৰণে নিজেই পতিত হৈছে নিজে পতিত হোৱাটো আৰু যাতে সেই পতিত একে ছিষ্টেমত একেই দুখৰ কাৰণে আমাৰ আগন্তুক আহিব লগা নতুন প্ৰজন্মৰ পৰা মানে সম্ভাৱ্য যিবিলাক প্ৰতিভাৱান শিল্পী হওক গায়ক হওক ওলাই আহিলে আকৌ আঠবাটতে যাতে মৃত্যুবৰণ কৰিব নালাগে তাৰ কাৰণে এই মই নতুন প্ৰজন্মক আকৌ এবাৰ আহ্বান কৰিছোঁ আপোনালোকে মদ নাখাব ভাং নাখাব ধপাত নাখাব উচ্ছৃংখল জীৱন যাপন নকৰিব নিশ্চয় তেতিয়াহ'লে আপোনালোকে এটা সুন্দৰ এখন অসম আপোনালোকৰ দিনত আপোনালোকে গঢ়ি যাব পাৰিব হয়তো আমি আছোঁ তেজমঙৰি কৰা মানুহ আমি কিমান দিন থাকিম আমি কথাখিনিয়ে কৈ গৈছোঁ ভৱিষ্যতলৈ যে এই কথাখিনি আপোনালোকে মানে নিজে ভাল ধৰণে উপলব্ধি কৰি এটা প্ৰতিজনে যদি জীৱন সুন্দৰ হয় অসমটো অট'মেটিকেলি সুন্দৰ হ'ব আৰু এইটোৱে মই কামনা কৰিছোঁ আৰু সকলোলৈ মোৰ শুভকামনা থাকিল শুভ আশীৰ্বাদ থাকিল বহুত বহুত ধন্যবাদ পৰেশ বৰুৱা মহাশয়